মাৰ্চ মাহত কোনবোৰ ৰাশিয়ে লাভ কৰিব ধন আৰ্থিক উন্নতিত নিজেই হ'ব আচৰিত কোন ৰাশিৰ আৰ্থিক ভাগ্য সলনি হ'ব এই মাহটোত আপোনালোকক সবিশেষ জনাইছো নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক প্ৰতিবেদনটো আৰম্ভ কৰোঁ মাৰ্চ মাহত কেইবাটাও ৰাশিৰ বাবে আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে কাৰণ প্ৰায় সকলোৰে জীৱনত টকাৰ চিন্তা থাকে বহুত টকা থকা সকলেও চিন্তা কৰে যে আৰু কেনেকৈ অধিক টকা পাব পাৰি নতুন মাহটো ওচৰ চাপি অহাৰ লগে লগে নতুন মাহটোত আপোনাৰ হাতত টকা থাকিব বুলি অনুভৱ হয়নে নে খৰচ বাঢ়িব বুলি অনুভৱ হয় এই প্ৰসংগত জ্যোতিষী হিতেন্দ্ৰ কুমাৰ ৰাশি অনুযায়ী মাৰ্চ মাহত কেনে ধৰণৰ আয় আৰু খৰচ হ'ব তাৰ আভাস দিছে এই মাহত প্ৰতিটো ৰাশিৰ বাবে কেনে ধৰণৰ আৰ্থিক অগ্ৰগতিয়ে অপেক্ষা কৰি আছে চাওঁ আহক জনাব ওলাইছো মেঘ ৰাশি এই ৰাশিৰ লোকৰ বাবে তেওঁলোকৰ অধিপতি নিজৰ ঘৰত থাকে সূৰ্যৰ সৈতে ফলস্বৰূপে এই গ্ৰহৰ এই ধৰণৰ অৱস্থানৰ বাবে এই ৰাশিৰ থলুৱা লোকসকলৰ সফলতাত প্ৰতিটো প্ৰচেষ্টাতেই বাধাৰ সৃষ্টি হয় নিজৰ কামত সম্পূৰ্ণ সফলতা লাভ কৰাৰ সম্ভাৱনা নাই মিথুন ৰাশি এবাৰ মিথুন ৰাশি বিষয়ে জনাব ওলাইছো মিথুন ৰাশি লোকৰ আয়ৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে চিন্তাৰ কোনো কাৰণ নাই এবাৰ জনাব ওলাইছো কৰ্কট ৰাশি এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে মাৰ্চ মাহত আয়ৰ ক্ষেত্ৰত ভাল ফলাফল পাব আৰু জনাব ওলাইছো সিংহ ৰাশি মংগল গ্ৰহ আছে আয়ৰ খণ্ডত যদি আয় খণ্ডত অধিপতিৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মাহৰ প্ৰথমাৰ্ধ শুভ হ'ব পাৰে পিছলৈ আশা কৰা ধৰণৰ ফলাফল নাপাবও পাৰে সিংহ ৰাশিৰ জাতক জাতিকাই আৰু এবাৰ জনাব ওলাইছো কন্যা ৰাশি মাৰ্চ মাহত কন্যা ৰাশি লোকে আয়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল পাব এবাৰ জনাব ওলাইছো তুলা ৰাশিৰ আয়ৰ খণ্ডত দিশটো হ'ব শনিৰ দিশ আৰু আয়ৰ খণ্ডত শাসক হ'ল সূৰ্য মাহৰ প্ৰথমাৰ্ধত মিশ্ৰিত ফলাফল পোৱাৰ সম্ভাৱনা থাকিলেও পিছৰ অংকত ফলাফল পোৱাৰ সম্ভাৱনা কম আৰু জনাব ওলাইছো বৃশ্চিক ৰাশি বৃহস্পতিৰ ৰাশি সলনি বৃশ্চিক ৰাশিৰ স্থানীয় লোকৰ বাবে শুভ হ'বলৈ গৈ আছে আপুনি হয়তো কিছু ভাল খবৰ শুনিব এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে নিজৰ খৰচ নিয়ন্ত্ৰণত ৰাখিব পাৰে পুৰণি ঋণৰ পৰাও মুক্তি পাব পাৰে এবাৰ জনাব ওলাইছো ধনু ৰাশি এই ৰাশিৰ লোকসকলে তেওঁলোকৰ আয়ৰ অধিপতিৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি মাৰ্চ মাহত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে আৰু জনাব ওলাইছো কুম্ভ ৰাশি এই ৰাশিৰ প্ৰভুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি আয়ৰ ক্ষেত্ৰত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে এবাৰ মীন ৰাশি বিষয়ে জনাব ওলাইছো এই ৰাশিৰ লোকসকলে আয়ৰ ক্ষেত্ৰত ভাল ফলাফল পোৱাৰ সম্ভাৱনা কম নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24